গোলাঘাটত আৰম্ভ হৈছে আন্তঃআঞ্চলিক ফুটবল প্ৰতিযোগিতা। সৰু গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত, গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত আৰু গোলাঘাটবাসীৰ সহযোগত গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰা হৈছে আন্তঃআঞ্চলিক ফুটবল খেল প্ৰতিযোগিতা। পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণৰ পিছত সমবেত সংগীত পৰিৱেশন আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে এই খেল উদ্বোধন কৰা হয়। সদৌ অসম ছাত্ৰ সন্থাৰ ক্ৰীড়া কৰ্মসূচীৰ আধাৰত সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাই জিলাখনৰ ক্ৰীড়া প্ৰতিভাসমূহক এখন মঞ্চ প্ৰদানৰ উদ্দেশ্যে আয়োজন কৰা হৈছে এই প্ৰতিযোগিতা। গোলাঘাটৰ বিভিন্ন স্থানত হ'ব এই ফুটবল খেলৰ প্ৰতিযোগিতা। গোলাঘাট সদৰ, শালমাৰা খেলপথাৰ, কছাৰীহাট, বনগাঁও খেলপথাৰতো হ'ব একোখনকৈ মেচ। ইতিমধ্যে গোলাঘাটৰ ২৭খন আঞ্চলিকৰ দলে অংশগ্ৰহণ কৰিছে। গ্ৰামাঞ্চলৰ প্ৰতিভাৱান খেলুৱৈসকলক বিচাৰি উলিওৱা এয়া এক উৎকৃষ্ট মঞ্চ। নিউজ ডেস্ক, গোলাঘাট ডায়েৰী। গোলাঘাট জিলা ছাত্ৰ সন্থাৰ আন্তঃআঞ্চলিক ফুটবল প্ৰতিযোগিতা আজিৰ পৰা আৰম্ভ হৈছে গোলাঘাটত। গোলাঘাট নগৰৰ 3খন ফিল্ডত এই খেল অনুষ্ঠিত হ'ব। গোলাঘাট জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থা প্ৰায় 25খনতকৈ অধিক আঞ্চলিক ছাত্ৰ সন্থাই তেওঁলোকৰ দলসমূহক লৈ এই ফুটবল খেলত অংশগ্ৰহণ কৰিব। গতিকে আমি এই সময়খিনিত সকলো ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। অসম ছাত্ৰ সন্থাৰ ক্ৰীড়া নীতি আধাৰত সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত আৰু গোলাঘাটবাসী ৰাইজৰ সহযোগত আমি আন্তঃআঞ্চলিক ফুটবল প্ৰতিযোগিতা এখন আজিৰ পৰা অনুষ্ঠিত কৰা হৈছে। আমাৰ লক্ষ্যৰ উদ্দেশ্য যে আমাৰ গ্ৰামাঞ্চলসমূহত যিসমূহ ক্ৰীড়াৰ প্ৰতিভা আছে, এই ক্ৰীড়াৰ প্ৰতিভাসমূহক আমি এখন মঞ্চ তেখেতলোকক প্ৰদান কৰি তেখেতলোকৰ যি প্ৰতিভা, এই প্ৰতিভা বিকাশ কৰাত আমি আগবঢ়াই নিব পাৰিম বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আৰু আমি সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত ২৭খনকৈ আঞ্চলিক ছাত্ৰ সন্থা আছে। ২৭খন আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা ২৭টাকৈ দলে ইয়াত অংশগ্ৰহণ কৰিছে ইতিমধ্যে, আৰু খন্তেক সময়ৰ পিছতে আমি ফুটবল প্ৰতিযোগিতালৈ আগবাঢ়িম আৰু আশা প্ৰকাশ কৰিছোঁ যে আমি গোলাঘাটবাসী ৰাইজক এখন সুন্দৰ ফুটবল খেল চোৱাৰ আচলতে উপহাৰ দিব পাৰিম বুলি আমি আশা প্ৰকাশ কৰিছোঁ।